নমস্কাৰ আজিৰ পাঠ্যক্ৰমত পাঠলৈ আহিছো ৰজনীকান্ত বৰদলৈ কিয় অসমীয়া স্কট বুলি কোৱা হয় লগতে তেওঁৰ উপন্যাসসমূহত পাশ্চাত্যৰ প্ৰভাৱ কি পৰিছে বা কোন কোন পাশ্চাত্য উপন্যাসিকৰ প্ৰভাৱ পৰিছে এতিয়া আমি ক'ব পাৰো যে জোনাকী যুগৰ প্ৰধান উপন্যাসিকসকলৰ ভিতৰত ৰজনীকান্ত বৰদলৈ আছিল এজন অন্যতম উপন্যাস আৰু অসমীয়া উপন্যাস সাহিত্যই তেওঁৰ হাততে পূৰ্ণতা লাভ কৰিছিল এতিয়া আমি ক'বলৈ বিচাৰিছো যে তেওঁ স্কট বুলি কিয় কোৱা হয় আমি ক'ব পাৰো যে ৰজনীকান্ত বৰদলৈ উপন্যাসসমূহত বিভিন্ন পাশ্চাত্য উপন্যাসিকৰ প্ৰভাৱ পৰিছে কিন্তু ছাৰ ৱাল্টাৰ স্কটৰ সমূহ প্ৰভাৱ মানে অধিক বেছিকৈ তেওঁৰ উপন্যাসত পৰিছিল যেনে ধৰক মধ্যযুগীয় প্ৰীতি তেওঁৰ উপন্যাসত দেখা যায় ইয়াৰ উপৰিও স্কটৰ আৰ্হিৰে তেওঁ ভালে কেইখন উপন্যাস ৰচনা কৰিছে ক'ব পাৰো যে স্কটৰ ঐতিহাসিক মহিমামণ্ডিত কাহিনী অতীত ঐতিহ্য জনশ্ৰুতি কিংবদন্তীৰ কৌশল প্ৰয়োগত আমাৰ কৌশল প্ৰয়োগৰ প্ৰভাৱ ৰজনীকান্ত বৰদলৈ উপন্যাসত সুস্পষ্ট আমি ইয়াৰ উপৰিও ক'ব পাৰো যে মানে স্কটৰ উপন্যাসসমূহত যেনেকৈ ঐতিহাসিক ঘটনাৰ লগত ৰোমান্টিক কাহিনীৰ অপূৰ্ব মিলন ঘটিছে আমাৰ ৰজনীকান্ত বৰদলৈ দেৱৰ আমাৰ এই অসমীয়া উপন্যাসিক ৰজনীকান্ত বৰদলৈ দেৱৰ উপন্যাসসমূহতো সেই মানে ঐতিহাসিক কাহিনীৰ লগত ৰোমান্টিকতাৰ অপূৰ্ব মিলন ঘটা দেখা গৈছে সেই কাৰণে কোৱা হৈছে যে তেওঁক মানে অসমৰ স্কট বুলি কোৱা গৈছে ইয়াৰ উপৰি ক'ব পাৰো যে মানে ৰূপ বস্তু ভাৱ বস্তু বিষয়বস্তু ভাৱ বস্তু ৰূপ বস্তু এই আটাইকেইটা বস্তুতে গভীৰ সাদৃশ্য পৰিলক্ষিত হোৱা দেখা যায় আৰু সেই কাৰণে অসমৰ স্কট বুলি কোৱা হৈছে এতিয়া আমি ক'ব পাৰো তাৰ পাছৰ প্ৰশ্নটোলৈ আহিছো কোন কোন পাশ্চাত্য উপন্যাসিকৰ প্ৰভাৱ তেওঁৰ উপন্যাসত দেখা যায় এতিয়া মেৰী কৰেলি ভিক্টৰ হিউম আলেকজেণ্ডাৰ ডুমা তাৰপিছত চাৰ্লছ ডিকেন্স আৰু থেকাৰে এইসকল পাশ্চাত্য উপন্যাসিকৰ মানে প্ৰভাৱ স্কটৰ লগতে তেওঁৰ সেই সকলৰো প্ৰভাৱ আমাৰ ৰজনীকান্ত বৰদলৈ উপন্যাসত দেখা পোৱা গৈছিল ইয়াৰ উপৰি আমি আকৌ আৰু এজনৰ নাম ল'ব পাৰোঁ যে যিহেতু তেখেতসকলে কলিকতাত পঢ়িবলৈ গৈছিল যে বঙলা উপন্যাসিক বংকিমচন্দ্ৰ চট্টোপাধ্যায়ৰ উপন্যাসৰ প্ৰভাৱো তেওঁ উপন্যাসত দেখিবলৈ পোৱা যায় আমি ইয়াৰ উপৰি ক'ব পাৰোঁ ধৰক নিৰ্মল ভকতখনত আৰু এজন ইংৰাজ উপন্যাসিকৰ প্ৰভাৱ দেখা যায় সেইজন হৈছে ইংৰাজ কবি টেনিছনৰ প্ৰভাৱো নিৰ্মল ভকত উপন্যাসখনত দেখা যায় কিন্তু ক'ব লাগিব মনুমতি ৰঙিলী নিৰ্মল ভকত ৰহদৈ লিকিৰি তামেশ্বৰী মন্দিৰ এই আটাইকেইখনত এইসকল পাশ্চাত্য উপন্যাসিকৰ প্ৰভাৱ পৰাৰ লগতে স্কটৰ প্ৰভাৱ অধিক পৰিমাণে পৰিছে সেই কাৰণে তেখেতক মানে অসমৰ স্কট বুলি কোৱা হৈছে এইখিনিকে লিখিলে এটা ভাল উত্তৰ হ'ব আপোনালোকে আৰু অধ্যয়ন কৰি অলপ লিখিব ধৰক আমাৰ ৰজনীকান্ত বৰদলৈয়ে ধৰক যিবিলাক ঐতিহাসিক ঘটনা অসমৰ তেওঁ ৱাল্টাৰ স্কটে যি ঐতিহাসিক ঘটনাৰ আলম লৈ লিখিছিল আমাৰ ৰজনীকান্ত বৰদলৈ অসমৰ ঐতিহাসিক ঘটনাসমূহক তেওঁ উপন্যাসৰ মাজলৈ টানি আনিছিলে আৰু তেওঁ ইমান ধুনীয়াকৈ উপন্যাসসমূহ লিখিছিলে এই উপন্যাসসমূহে ধৰক মানুহৰ মাজত জনপ্ৰিয়তা আৰু সুস্বাদু হৈ পৰিছিল মানে সুখপাদ্য হৈ পৰিছিলে সেইকাৰণে তেওঁক অসমৰ স্কট বুলি কোৱা হয় ধন্যবাদ দেই সকলোৰে কুশল কামনা কৰিলোঁ আৰু ভিডিঅ'টো চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ আৰু যিসকলে মোৰ এই পাঠলৈ প্ৰথমকৈ আহিছে লাইক আৰু ছাবস্ক্ৰাইব কৰি ৰাখিব আপোনালোকৰ লাইক আৰু ছাবস্ক্ৰাইবাৰে মোক অনুপ্ৰাণিত কৰিব আশা কৰিম সকলোৰে কুশল হওক ধন্যবাদ নমস্কাৰ